স্কেলটো জানা? স্কেলটো তুমি জানানে? স্কেলটোতো নাজানা? কোনটো স্কেলৰ পৰা গাবা তোমাক কোনোবাই শিকাইছে নেকি? নাজানো ছাৰ, এই ইউটিউবত চাই এনেই শিকিছে। ইউটিউবত চাই পেলাই শিকিছে ন? হয়। তেতিয়াহ'লে তুমিতো সৰু ল'ৰা। জুবিন গাৰ্গে গোৱা স্কেলটোত পাৰিবা জানো? মই কমাই দিম নে কি? ট্ৰেকতেতো গাব। ট্ৰেকত গালেও জুবিন গাৰ্গে গোৱা যিটো স্কেল আছিলে সেইটো স্কেলটো বহুত ওপৰত আছিলেতো। সেইটো স্কেলত অকণমান লৈ গাব পাৰিব জানো? এটা স্কেল কমাই দিলে ভাল হ'ব। সেই কথাটো শুনিছোঁ। ঠিক আছে, তুমি গাবা ভালকৈ। কিবা অসুবিধা পালে মোক কৈ দিবা, ৰখাই দিবা। অল দ্য বেষ্ট। অ'কে, কনফিডেণ্টলি গাবা, বঢ়িয়া। অকণমান পাছলৈ যোৱা, অলপমান পাছলৈ ন? বঢ়িয়া। একো নাই, পাছৰখিনি গাবা। হ'ব, মই এইখিনিতে অভিভাৱকসকলক উদ্দেশ্যে এটা কথা ক'বলৈ বিচাৰিছোঁ। তেওঁলোকে যাতে বেয়া নাপায়। মই এইফালে মুখ কৰিয়ে কৈছোঁ, মই এইফালে মুখ কৰিলেতো ঘূৰাব নোৱাৰি। তেওঁলোকৰ ইমান ধুনীয়াকৈ সিহঁতি মানে সৰু ল'ৰা ছোৱালীবোৰে গাবলৈ প্ৰয়াস কৰিছে, পাৰিছে। অকণমান প্ৰশিক্ষণ যদি আপোনালোকে ভালকৈ দিয়ে, এইবোৰ ল'ৰা ছোৱালী এদিন খুব ভাল নাম কঢ়িয়াই আনিব আমাৰ অসমলৈ। সেইটোৰ কাৰণে মই আহ্বান জনাইছোঁ আপোনালোকক, যাতে এতিয়া গান এটা গাবলৈ লোৱাৰ সময়ত গানটোৰ স্কেলটো কি, অন্ততঃ সেই বস্তুটো জনাটো খুবেই দৰকাৰ। সেইখিনি বস্তু আপোনালোকে অকণ শিকোৱাৰ প্ৰচেষ্টা চলাব, যাতে ল'ৰা ছোৱালীখিনিয়ে ভাল ধৰণে গান গাব পাৰে। আজি আহি পেলাই এনেই ট্ৰেকত গান এটা গাই দিলেই তেওঁ গায়ক হ'ব নোৱাৰে কেতিয়াও। তাৰ কাৰণে বহুতখিনি প্ৰশিক্ষণৰ প্ৰয়োজন, আচলতে শিক্ষাৰ প্ৰয়োজন। সেইখিনি আপোনালোকে তেওঁলোকক দিলে আৰু আজি তেওঁ যিটো গাইছে ইয়াতকৈও আৰু বহুত নতুনে ভাল গাব পাৰিব। ভগৱানে সকলোকে গান গাবলৈ পৃথিৱীলৈ নপঠিয়াই আছে। বিশেষ বিশেষ কিছুমান ব্যক্তিক, বিশেষ কিছুমান মানুহক পৃথিৱীলৈ বিভিন্ন কামত পঠিয়ায়। কিছুমানে গান গায়, কিছুমানে কৰ্ম বেলেগ কৰে, সকলোৰে কৰ্ম বেলেগ। তো এনেকুৱা ধৰণৰ প্ৰতিভা আমি তেওঁলোকক উৎসাহ দিবৰ কাৰণে বা তেওঁলোকক আমি ভালকৈ প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিব লাগে। যিসকলে গান গোৱাৰ হেঁপাহ থাকে বা গান গাই ভাল পায়। মোৰ ল'ৰাটো আমুকৰ ল'ৰাটোৱে গান গাইছে, ইও গান গাওক, সেইটো নহয়। চবৰে মনটো বেলেগ, চবৰে ইণ্টাৰেষ্ট লেভেলটো বেলেগ বেলেগ ক্ষেত্ৰত থাকে। মই ইয়ালৈ আশীৰ্বাদ জনাইছোঁ, মৰম জনাইছোঁ। এওঁ ভাল গাব, কাৰণ গান গোৱাৰ কৈ দিয়াৰ লগে লগে আমি বহুত গায়ক গায়িকা শুনিছোঁ বা আজি
ইমান বছৰে গীতৰ সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ আছোঁ, শুনিলে গম পাওঁ যে এই ল'ৰাজনে গাব পাৰিব নে নোৱাৰে। তাৰমানে গোটেইখিনি শক্তি আছে, গোটেইখিনি প্ৰতিভাই আছে, তাৰ অকণমান প্ৰশিক্ষণৰ প্ৰয়োজন। সেই প্ৰশিক্ষণটো দিয়াই পেলাই যদি আপোনালোকে এনেকুৱা ধৰণৰ মঞ্চলৈ আনে, তেতিয়া আমি আৰু বেছি ভাল পাওঁ। আমি গীত এটা ভালকৈ গালে শুনিলে বেছি ভাল লাগে। মই শুভকামনা জনাইছোঁ তোমালৈ। আহা নেক্সট বৰ্ণিল হাজৰিকা, না 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 জয়নীল হাজৰিকা তুমি আছিলা ন? বৰ্ণিল ন? বৰ্ণিল কি গাবা? একেই চেম ট্ৰেক স্কেল একেই, মানে অৰিজিনেল স্কেল নে?